প্ৰথমে আপোনালোকে লিখক মাশা আল্লাহ। কিয় কৈছোঁ আপোনালোকে এইখন মছজিদ চাওক, এয়া আপোনালোকৰ দান বৰংগনিত এইখন মছজিদ আজি ইমানখিনিলৈকে আগুৱাইছে আৰু মছজিদৰ ভিজুৱেল আমাৰ হাতত আছে, আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। ৰমজান মাহত আপোনালোকে হয়তো এই ভিডিঅ'টো চাব পাৰে বা সন্মুখত আহি আছে ৰমজান মাহ। ৰমজানৰ বাবে আপোনালোকে এটকা দুটকা দিবলৈ আপোনালোক সাজু হয় আৰু সদকা খয়ৰাত আচলতে ৰমজান মাহত আপোনালোকে বেছিকৈ কৰে, কিন্তু ক'ত লাগি আছে আপোনালোকৰ টকা, আপোনালোকে ক'ত দি আছে? আপোনালোকে এইখন মছজিদ বনাই দিছে আৰু অকণমান সহায় লাগে, যদি আপোনালোকে অকণমান সহায় কৰিব পাৰে তেন্তে মছজিদখনৰ সকলোখিনি কাম সম্পন্ন হ'ব। আসসালামু আলাইকুম ৰহমতুল্লাহ। আজি আমি উপস্থিত হাতীখালী লংলিচিত 1 নং জামে মছজিদত, যি জামে মছজিদত যোৱা এবছৰ আগতে আপোনালোকে দেখা পাইছিল যে এইখন বিগত এক বছৰ আগতে আপোনালোকে এইখন মছজিদৰ বেলেগ এটা ৰূপত আপোনালোকে দেখিবলৈ পাইছিল, কিন্তু আজি ইমান সজাই পৰাই তোলা হৈছে কিয়নো সন্মুখত ৰমজান আছে আৰু এই ৰমজান উপলক্ষে তেখেতসকলে মছজিদৰ কামখিনি সকলোখিনি আচলতে ক'ব লাগিব শেষ কৰিছে। আৰু আমি মছজিদৰ ভিতৰ চোৱাৰ দৃশ্যাংশখিনি দেখুৱাবলৈ যত্ন কৰিম, মছজিদখন কেনেধৰণে সজাই পৰাই তোলা হৈছে বিশেষকৈ ৰমজানৰ ক্ষেত্ৰত তেখেতসকলে। আৰু চাওক মছজিদখনৰ ভিতৰ চোৱাৰ যি দৃশ্যাংশখিনি আছে, এক মনোমোহা দৃশ্য আছে, মনোমোহা দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিম। এয়া চাওক কেনেধৰণৰ তেখেতসকলে টাইলছ লগাইছে আৰু মছজিদখন হাতীখালী লংলিচিত 1 নং জামে মছজিদখন দেখাত কেনেকুৱা লাগি আছে আপোনালোকৰ নিশ্চয়কৈ এটাকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে যাতে এটাকৈ কমেণ্ট কৰে আৰু কমেণ্টত জনাই মছজিদখন দেখাত আপোনালোকৰ কেনেকুৱা লাগিছে। আৰু যদি আমি পাৰোঁ তেন্তে বিগত এবছৰ আগৰ মছজিদৰ যি ভিডিঅ' আছে এই ভিজুৱেলটো আমি দেখুৱাবলৈ যত্ন কৰিম। আৰু এই মছজিদখন ইমানখিনিলৈকে অহাত সকলো আপোনালোকৰ সহায় সহযোগিতা আছিল। আচলতে আপোনালোকৰ সহায় সহযোগিতা অবিহনে এইখন মছজিদ ইমানখিনিলৈকে হয়তো নাহিলে হয়, কিন্তু আপোনালোকে বিভিন্ন নিউজ পৰ্টেলৰ মাধ্যমত আপোনালোকে টকা দিছিল, আপোনালোকে দান বৰংগনি দিছিল আৰু দান বৰংগনিৰে এই মছজিদখন সম্পূৰ্ণ হৈছে। আৰু আপোনালোকে এনেকুৱা আপোনালোকৰ সহায় সহযোগিতাত বিভিন্ন মছজিদ আপোনালোকে বনাইছে। সমাগত ৰমজান আহি আছে, ৰমজানৰ স্বাৰ্থত আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, কিয়নো এইখন মছজিদৰ আমাৰ লগতে আছে এইখন মছজিদৰ সম্পাদক চাহাব আব্দুৰ ৰকিব চাহাব। তেখেতসকলে আজি দেখিবলৈ পোৱা গৈছে চিন্নি কৰিছিলে, ইছলাম ধৰ্মাৱলম্বী ৰীতি নীতিৰে তেখেতসকলে আজি চিন্নি কৰিছে, কিন্তু চিন্নি কৰাৰ আঁৰত কি আছে বা চিন্নি কিয় তেখেতসকলে কৰিছে আজি তেখেতৰ মুখেৰে জনাব। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। আসসালামু আলাইকুম। সর্বপ্রথমে আমি আন্তরিক ধন্যবাদ জানাই ইয়ার বড়াহর লাইভ। 2 নম্বর মাত হইল শুক্রিয়া, আলহামদুলিল্লাহ আল্লাহর কাছে কিতা শুক্রিয়া আদায় করমু। আমরা আজকে মসজিদর খাম ভিতরের খাম সম্পূর্ণ ক্লিয়ার হয়ে গেছে, আর সারার বহুত মানুষে সহায় সহযোগিতা করছেন, অনলাইনে করছেন, গাঁৱৰ মানুষে করছেন, গাঁৱৰ বাইরা মানুষেও করছেন। গতিকে সারার কাছে শুক্রিয়া জানাই ইয়ার। বহুত টেকার কাম হয়েছে মসজিদ, প্রায় 60 লাখ প্লাস হয়েছে মসজিদর কাম, খুব সুন্দর কাম হয়েছে আমরার। আর আপনারা সহযোগিতার কারণে আমরা বহুত সুন্দর করে মসজিদ বানাইছি। আজকে সর্বপ্রথম মসজিদ এই নতুন গড়র আজ ফার্স্ট জোহরের নমাজ হয়েছে, আর ইনশাআল্লাহ আমরা স্থায়ী হিসাবে নমাজ চলতে থাকবো। আর সারারে ধন্যবাদ জানাই। আর যত মানুষের সহায় সহযোগিতা করছেন, এখনও দরজা হনাইতর খাম বাকি রয়েছে, অনেক গ্লাস লাগানি হইতো, ও গ্রিলর খাম তোরা বাকি রয়েছে, আর বার সাইডর রঙর খাম বাকি রয়েছে। গতিকে আপনারা এই আগে আমরা নম্বর লাগাইলা আছিল, বর্তমানেও নম্বর কইমু ইনশাআল্লাহ। আমরা ও নম্বরের যোগেদি আপনারা যদি যা পারেন সহায়, সামনে রমজান আছে, রমজান হিসাবে যা পারেন সহায় সহযোগিতা করবা। আগে আমরা 2টা নাম্বার দেওয়া আছিল, একটা আমার নিজের নাম্বার আছিল 9954239011। 2 নম্বর আর একটা নম্বর আছিল আমার সেক্রেটারি আরেকজন আইনুল হক, তার নম্বর আছিল 9678103473। এই 2টা অ্যাকাউন্টের যোগেদি আগে মানুষে বহুত পয়সা সহায় সহযোগিতা করছিলা। ইনশাআল্লাহ আমরা আপনারা যেটা পয়সা দিছেন সুন্দর হিসাবে আমরাও দেখানি, আমরা কাম করছি ইনশাআল্লাহ, একদম শুদ্ধ হিসাবে কাম হয়েছে। আর মানে আপনারা যে চিন্নি করার মেইন উদ্দেশ্য আজকের চিন্নির মেইন উদ্দেশ্য হইল আমরা ওই নতুন গড় বানাইয়া আমরা গড় আজকে ফার্স্ট নমাজ স্টার্ট করা হয়েছে। গতিকে আমরা আজকে তাকে গড়ের
গৌরর কারণে একটা মনের খুশি হিসাবে সিন্নি করিয়া হরতাল লাগিয়া গাঁর মাছর লাগি ময় মুরব্বী মাছর লাগি সিন্নি এখান আল্লাহ হস্তে করছি গতিকে সারা আমরা লাগে খাস করে দোয়া করবো আর আমরাও আপনার লাগে দোয়া করবো ওখানেও শুক্রিয়া জানাইয়া ৰমজান মাহত আপোনালোকে হয়তো এই ভিডিঅ'টো চাব পাৰে বা সন্মুখত আহি আছে ৰমজান মাহ ৰমজানৰ বাবে আপোনালোকে এটকা দুটকা দিবলৈ আপোনালোক সাজু হয় আৰু সদকা খয়ৰাত আচলতে ৰমজান মাহত আপোনালোকে বেছিকৈ কৰে কিন্তু ক'ত লাগি আছে আপোনালোকৰ টকা আপোনালোকে ক'ত দি আছে আপোনালোকে এইখন মছজিদ বনাই দিছে আৰু অকমান সহায় লাগে যদি আপোনালোকে অকমান সহায় কৰিব পাৰে তেন্তে মছজিদখনৰ সকলোখিনি কাম সম্পন্ন হ'ব এতিয়ালৈকে মছজিদখন এক হিচাপত ক'ব লাগিব আদৰুৱা হৈ আছে কিয়নো ভিতৰৰ যিখিনি কাম তেখেতসকলে ৰমজানৰ আগত শেষ কৰি দিছে আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে কাম ভিতৰৰ কামখিনি সম্পন্ন হৈছে কিন্তু বাহিৰৰ বহুখিনি কাম এতিয়াও বাকী আছে আৰু যিসকলে ফেন দিব বিচাৰিছে বহুতে ফেন দি আছে মোৰ লগত যোগাযোগ কৰি যোৱা কেইদিন আগতে আপোনালোকে 4খন দিছিলে মই যথা সময়ত আপোনালোকে আনি যি টাই আছে টাইডোখৰত আনি আপোনালোকে দিছিলে ৰমজান মাহত এই 4খন ফেন লাগিব আৰু ইয়াত যদি আপোনালোকে ফেন দিব বিচাৰে তেন্তে আপোনালোকে যোগাযোগ কৰিব পাৰে কিয়নো নামাজ আদায় কৰিব মানুহে বেলেগ কিবা কাম নকৰে মানুহে নামাজ আদায় কৰিব আল্লাহক স্মৰণ কৰিব সেইবাবে আপোনালোকে যদি এই গৰমৰ দিন আহি আছে আপোনালোকে যদি ভাবে আপোনালোকে এখন সিলিং ফেন দিব তেন্তে আপোনালোকে যোগাযোগ কৰিবলৈ নাপাহৰিব আমি যোগাযোগ নম্বৰ দিম আপোনালোকে এখন হলেও সিলিং ফেন দি আপোনালোকে সহায় কৰিব বুলি আমি আশাবাদী আৰু এইখন আপোনালোকৰ মছজিদ এনেকুৱা নহয় যে হাতীখালী লংলিচিত 1 নং জামি মছজিদ তেখেতসকল মহিলাবাসীয়ে যোৱা বছৰ আপোনালোকৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে তেখেতসকলে আপোনালোকক ধন্যবাদ জনাইছিলে আৰু আজি দেখিবলৈ পোৱা গৈছে সিন্নি বুলি কোৱা হয় আজি এটা সৰু সিন্নি আছিলে আৰু সিন্নিত সকলোৱে যোগদান কৰিছে গাঁওবাসী সকলো আছিল আমি আপোনালোকক দেখুৱাম সিন্নিৰ যদি আমাৰ হাতত ভিজুৱেল আছে তেন্তে আপোনালোকে নিশ্চয়কৈ দেখিবলৈ পাব আৰু এয়া হৈছে মছজিদৰ ভিতৰ চোৱাৰ যি দৃশ্য আপোনালোকে ভিতৰ চোৱাৰ দৃশ্য যিসকলে অসমৰ বাহিৰত আছে বা এইখন বা বৰহাউৰ আদিকে ধৰি এইখন হুজাই জিলাৰ ভিতৰত যিসকলে এইখন মছজিদ চিনি পায় সেইসকল হয়তো বাহিৰত আছে আপোনালোকে দেখি আছে আপোনালোকে যদি সহায় সহযোগিতা কৰিব বিচাৰে তেন্তেও পাৰিব আৰু বহুখিনি কাম আছে চাওক ফেন এতিয়ালৈকে ফেন আমি দেখিছো ফেন কেইখনমান লগোৱা হৈছে কিন্তু সম্পূৰ্ণৰূপে লগোৱা নাই কিন্তু তেখেতসকলে যেনেধৰণে মানে সজাই পৰাই তুলিছে ৰমজান মাহ পবিত্ৰ ৰমজান মাহ আছে আৰু পবিত্ৰ ৰমজান মাহৰ কাৰণে তেখেতসকলে মছজিদখন অতি কম দিনৰ ভিতৰতে আপোনালোকৰ সহায় সহযোগিতা লৈ তেখেতসকলে আজি যে মছজিদখন ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু মছজিদখন আচলতে দেখিও বহুত ভাল লাগি আছে নিজৰ মনত মছজিদটো আল্লাহৰ ঘৰ ঈশ্বৰৰ ঘৰ আমি জানো সকলোৱে আহি আল্লাহৰ ওচৰত দোৱা কৰে নামাজ আদায় কৰে আৰু এইখন মছজিদৰ এয়া চাওক মিম্বৰ কেনেকুৱা দেখিবলৈ আৰু আমি আপোনালোকক লাহে লাহে ভিতৰ চোৱাৰ দৃশ্যাংশখিনি দেখুৱাম আজি যে সিন্নি আছিলে আৰু এই সিন্নিত আহি সকলোৱে একেলগে এসাঁজ খাইছিল আৰু খোৱাৰ পিছতে আমি আজিৰ যিটো বাতৰি প্ৰচাৰ কৰি আছোঁ আপোনালোকৰ কৃতজ্ঞতা আচলতে আমি কামনা কৰিছোঁ আপোনালোকৰ যিসকলে এটকা দুটকা দি এইখন মছজিদৰ ক্ষেত্ৰত আপোনালোকে সহায় সহযোগিতা কৰিছিল সেই সকলৰ দীৰ্ঘায়ু কামনাৰে আমি আজিৰ এই ভিডিঅ'টো বনাই আছোঁ যাতে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰে আৰু যিসকলে এইখন মছজিদৰ ভিডিঅ' চাই সহায় সহযোগিতা কৰিছিল সেইসকলে যাতে দেখি এটা মনত শান্তি পায় যে আমি টকা দিছিলোঁ আমাৰো এটকা এইখন মছজিদত লাগিছে আমাৰ 10 টকা এইখন মছজিদত লাগিছে বুলি মানুহে ক'ব পাৰে সেইবাবে আজিৰ এই ভিডিঅ'টো বনাইছোঁ আপোনালোক যিসকলে হুজাই জিলাৰ যিসকলে চাই আছে আপোনালোকে এটাকে শ্বেয়াৰ কৰিব যিসকল বাহিৰত আছে অসমৰ বাহিৰত কৰ্মৰত অৱস্থাত আছে এইখন মছজিদ যাতে দেখি তেখেতসকল আনন্দ উৎফুল্লিত হ'ব পাৰে যে কিয়নো সন্মুখত সমাগত ৰমজান আহি আছে আৰু এই ৰমজানত তেখেতসকলে ইয়াত নামাজ আদায় কৰিব তাৰাবিয়া আদায় কৰা হ'ব আৰু সকলোৰ বাবে দোৱা কৰা হ'ব কিয়নো আপোনালোকে এইখনত আপোনালোকে আৰ্থিক দিশত আপোনালোকে আগুৱাই লৈ গৈছিল সেয়ে আজিৰ ভিডিঅ' ইমানতে সামৰণি